Hey guys, Assam Police Commando Battalion Requirement 2025 or karone notification aise. Jodi apuni bhabi ase Assam Police Commando apunar nijor career ta apuni start koribo to etu video apunar karone. Etu requirement ot apuni apply korute jodi minimum apuni class 10 pass korise tothapi apuni apply karone eligible hobo. Jodi apuni interested hoy etu video ta apuni check koribo paribo jetu requirement aise requirement overview kini লগৰে vacancy details খিনি আৰু vacancy খিনিত apply কৰোতে আপুনি কি eligibility criteria আপুনি follow কৰিব লাগিব লগতে আপোনাৰ কেতিয়াৰ পৰা apply start হ'ব কেনেকৈ apply কৰিব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিঅ'ত আলোচনা কৰিম যদি এই requirement related কোনো ধৰণৰ question থাকে আপুনি এই ভিডিঅ'ৰ comment sectionত comment কৰি দিব within 48 hours আপুনি job desk পৰা response পাব তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ Assam Police Commando Battalion Requirement 2026 or karone notification aise aru apuni online ot apply koribo lagibo jot apunar 50 post ase SIN constable post or karone apuni apply koribo paribo aru moi tare complete details etu video systematic apunak provide korim etia sailo jetu requirement aise tare overview kini organization state level police requirement board or pora aise notification to department jetu hoy etu Assam Police Department or pora aise notification আৰু post দি আছে sub inspector short form আছে যেটো sub inspector AB and constable AB কাৰণে post আহিছে notification টো total vacancy আছে 50 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু যেটো job type হয় এটো গভৰ্নমেন্ট job হ'ব আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম job location টো আসামত হ'ব official website link মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে যেটো এপ্লাই পোৰ্টেল আছে তাৰ লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনতে প্ৰভাইড কৰি দিম এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি সাব ইন্সপেক্টৰ এবি যত আপুনি 47 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু পোষ্ট খিনি ডিভাইড কৰি দিয়া আছে আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে 21 পোষ্ট দিয়া আছে OBC/M OBC ক্যান্ডিডেটৰ কাৰণে 12 পোষ্ট দিয়া আছে SC ৰ কাৰণে 3 পোষ্ট দিয়া আছে STP ৰ কাৰণে 6 পোষ্ট দিয়া আছে STH ৰ কাৰণে 2 পোষ্ট আছে T tribes and Adivasi কাৰণে 1 post আছে sports person কাৰণে আপোনাৰ 2 post দি আছে টোটাল আপুনি 47 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব কনস্টেবল এবি যত আপোনাৰ 3 পোষ্টৰ কাৰণে আহিছে নটিফিকেশন যত আপুনি 2 আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে দি আছে 2 পোষ্ট OBC/M OBC কাৰণে 1 পোষ্ট দি আছে পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰ আছে যদি আপুনি সাব ইন্সপেক্টৰ এবি পোষ্টত এপ্লাই কৰি আছে তে আপুনি গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব আৰু যিকোনো ডিসিপ্লিনৰ পৰা আপুনি যদি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে আপুনি এলিজিবল হ'ব লগতে আপুনি গ্ৰেজুৱেটটো যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিব লাগিব নেক্সট যেটো আপোনাৰ কনস্টেবল এবি পোষ্ট আছে তাতে আপুনি যদি SSLC মানে ক্লাস 10 যদি আপুনি পাস কৰিছে যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা আপুনি ক্লাস 10 টো কোৱালিফাইড কৰা হ'ব লাগিব তেতিয়াহলে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জানুৱাৰী 2026 ৰ ডেট হিচাপত যত মিনিমাম এজ দি আছে 18 ইয়াৰ্স হলে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম যদি এজ দি আছে 24 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যেটো ক্যাটাগৰী ওয়াইজ দি আছে এজ পাৰ গভৰ্নমেন্ট যেটো ৰুলছ আছে হেতু হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব এটো ভ্যাকেন্সিত সিলেকশন প্ৰসেস খিনি দি আছে কেনেকৈ আপোনাৰ সিলেকশন হ'ব ফাৰ্স্টত আপোনাৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট হ'ব এন্ড আপোনাৰ বায়োমেট্ৰিক ভেৰিফিকেশন হ'ব নেক্সট স্টেপত আপোনাৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব নেক্সট আপোনাৰ ৰিটেন টেষ্ট হ'ব তাৰ পিছত আপোনাৰ সাইকোমেট্ৰিক টেষ্ট হ'ব নেক্সট আপোনাৰ ইন্টাৰভিউ এন্ড ভাইভা দি আছে এটো প্ৰসেসত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব নেক্সট আলক এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আপুনি যিকোনো ক্যাটাগৰী হলো আপুনি ফ্ৰী অফ কষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এতিয়া ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অফিচিয়েল যেটো নোটিফিকেশন এটো ৰিলিজ হৈছে ডিসেম্বৰ 2025 ত আৰু অনলাইন এপ্লিকেশনটো আপোনাৰ 16 ডিসেম্বৰ 2025 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 16 জানুৱাৰী 2026 লৈকে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব অফিচিয়েল যেটো নোটিফিকেশন আছে আসাম পুলিচ কমান্ডো বেটেলিয়ন ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে তাতে আপুনি ক্লিক কৰিব লাগিব এপ্লাই অনলাইন বাটনটো দিয়া আছে তাতে আপুনি ফাৰ্স্ট টাইম ৰেজিষ্ট্ৰেচন কৰি লব যত আপোনাৰ বেসিক ডিটেইলছ ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব সাবমিট কৰাৰ আগতে আপুনি ফাৰ্স্টত ভেৰিফাই কৰি লব ডিটেইলছ খিনি যদি কাৰেক্ট আৰু ক্লিয়াৰলি আপুনি মেনশন কৰি দিছে তেতিয়ালে আপুনি সাবমিট কৰি দিব
লগতে আপুনি ডাউনলোড কৰি ল'ব আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। ইম্পৰ্টেণ্ট লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম, আপুনি তাতে চেক কৰিব পাৰিব। লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলটো ভিজিট কৰি কিনে চিষ্টেমেটিক ডিটেইলছখিনি চেক কৰিব পাৰিব। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড। যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকাৰ পৰা ৰেছপন্স ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।